আমাৰ মাইনৰিটি মানুহ ৰকিবুল হুছেইনৰ ওপৰত বিক্ষুব্ধ হৈছে। ৰাইজে এতিয়া নিবিচাৰে ৰূপৈ সমষ্টিত ৰকিবুল হুছেইনৰ ৰাজনৈতিক নচলিব, ৰাজনৈতিক কৰিবলৈ নিদিও। আমাৰ ৰূপৈ সমষ্টিত এজন মানুহক প্ৰৱেশ নিষেধ। গোটেই অসমত যিকোনো সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে, ৰকিবুল হুছেইনক বয়কট কৰিব লাগে। এজন মানুহ আমাৰ নালাগে আৰু আমাৰ ৰূপৈ সমষ্টিত এজন মানুহক প্ৰৱেশ নিষেধ। ৰকিবুলে যি গুমাংসৰ ৰাজনীতি কৰিলে আমাৰ মাইনৰিটি মানুহৰ লগত, গতিকে এতিয়া আমাৰ মাইনৰিটি মানুহ ৰকিবুল হুছেইনৰ ওপৰত বিক্ষুব্ধ হৈছে। ৰাইজে এতিয়া নিবিচাৰে উত্তৰ হাৰাৰ কাৰণে মাংস লৈ যিটো বিতৰ্ক লগাইছে ৰকিবুল হুছেইনে, চৰকাৰে গোটেই অসমত মাংস নিষিদ্ধ কৰিছে, গতিকে এইটো কেঁচকাল ৰকিবুল হুছেইনে লগাইছে। গোটেই অসমত যিকোনো সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে, ৰকিবুল হুছেইনক বয়কট কৰিব লাগে। ৰকিবুল হুছেইন মুৰ্দাবাদ, ৰকিবুল হুছেইন মুৰ্দাবাদ। 2015 চনলৈকে কংগ্ৰেছে ৰাজত্ব কৰিছিল। যি নুৰুল হুদাই আজি আমাৰ সমষ্টিক একো কাম কৰা নাই। আমাৰ ৰূপৈ সমষ্টিত আমাৰ চৰ চাপৰি অশিক্ষিত ভোটাৰ ভোট নি পেলাই আমাক যিখিনি উন্নয়ন কাম কৰিব লাগে, সেইখিনি উন্নয়ন কাম ৰকিবুল হুছেইনে আমাক কৰা নাই। 2001 চনৰ পৰা 2015 চনলৈকে আমাৰ যিবিলাক আঁচনি আছিল, তাৰ পৰা 50% আঁচনি তাৰ সমষ্টিলৈকে কাঢ়ি নিছে। উপনিৰ্বাচনৰ পৰা যিটো স্বৰূপ আমি দেখা পাইছো, গৰু মাংস আমি খাই কাৰণে কষ্ট পাইছে, সি প্ৰতিবাদ কৰিছে। সেইকাৰণে আমি কৈছো ৰূপৈ সমষ্টিত ৰকিবুল হুছেইনৰ ৰাজনৈতিক নচলিব, ৰাজনৈতিক কৰিবলৈ নিদিও।